ৰাজনীতি কৰা সকলৰে সমস্যা সমাধান নহয়। জনসাধাৰণৰ সমস্যা কেনেকৈ সমাধান হ'ব? নেতাসমূহে নিজৰ সমস্যাবিলাক আজি এইটো পাৰ্টিৰ পৰা সেইটো পাৰ্টিত আৰু এই পাৰ্টিৰ পৰা জিকি সেই পাৰ্টিত জাপ মাৰা, মানে কথাটো এনেকুৱা, মানে জনসাধাৰণে হাৰাশাস্তি খাবই। উপনিৰ্বাচন কৰি দিয়ে, মানে বাই ইলেকশ্যন, আকৌ জনসাধাৰণে ভোট দিব লাগে, ৰাইজে ভোট দিব লাগে। কিন্তু জনসাধাৰণে নুবুজে, আৰু বুজিও নুবুজে। কিয় নুবুজে? তেওঁলোকে মানে ৰাজনীতিৰ কথা মানে ইমান গুৰুত্ব নিদিয়ে। বাদ দি মই জীয়াই আছোঁ, কি দৰকাৰ আছে ৰাজনীতিক কৰি? তেওঁলোকৰ মনোভাৱ সেইটো। ৰাজনীতি কৰা সকলে সদায় এই জনসাধাৰণক মূল্যটো শূন্য বুলি ৰাখে। মানে ৰাজনীতি কৰা সকলৰ হাতত জনসাধাৰণৰ মূল্য শূন্য। এই কথাষাৰ মই এদিন আগতেও কৈছিলোঁ। এই দুদিনমানৰ পৰা প্ৰত্যেক মানুহে ভূপেন বৰাক লৈ ব্যস্ত। ভূপেন বৰা বিজেপিত আগমন। কংগ্ৰেছত থাকোঁতে কি হ'ল? তেওঁক সভাপতি পাতি দিলে। এতিয়া বিজেপিত আগমন হোৱাৰ লগে লগে বিজেপিৰ এজেণ্ট এইবিলাক জনসাধাৰণক মানে বুৰ্বক বনাই থাকে, নাটকবাজি কৰাই থাকে, ভেলকিবাজি। মানে জনসাধাৰণে মজা লয়, তহঁতে যি কৰি থাক, আমাৰ দৰকাৰ নাই, আমি জীয়াই থাকিব লাগে ভাই, আমি কাম কৰিব লাগে, আমি খাব লাগে, সেইটো চিন্তা তেওঁলোকৰ। এতিয়া ৰাজনীতি কৰা সকলে যদি মানে এই তেনেকৈ জাপ মাৰি কৰি থাকে, তেতিয়াহ'লে জনসাধাৰণৰ হাৰাশাস্তি হয় বুলি মই নাভাবোঁ। এই যে বাই ইলেকশ্যন হয়, আকৌ এবাৰ মানুহে ভোট দিব যাব লাগে, জনসাধাৰণৰ যে হাৰাশাস্তি হয়, মই নাভাবোঁ। কিয় নাভাবোঁ? জনসাধাৰণৰ সময় আছে বহুত, ভাল পায়, মোৰ নেতাজন জাপ মাৰি দিলে। কিন্তু আচল কথা সেইটো নহয়। আমি যদি অৰিজিনেল কথা, মানে ভিতৰুৱা কথাটো যদি আমি চালি জাৰি চাওঁ, মই এটা কথা কওঁ আপোনালোকক, যে ভূপেন বৰা ডাঙৰীয়াই বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বহু মানুহক বা বহু মানুহৰ ভিতৰত ভূপেন বৰা ডাঙৰীয়াক কিয় বিচাৰি উলিয়ালে, এই কথাটো অসমৰ জনসাধাৰণে ভালকৈ বুজা উচিত। মানুহটো বহুত আছিল, লিডাৰ বহুত আছে, কিন্তু ভূপেন বৰা ডাঙৰীয়া তাকো কংগ্ৰেছৰ হেড কামাণ্ডাৰ বুলি ক'লেও ভুল নহয়। তেওঁক কিয় আগমন কৰালে বিজেপিত, এই কথাটো জনসাধাৰণে বা পলিটিক্স, ৰাজনীতি কৰা মানুহখিনিয়ে মানে নিজকে এবাৰ সুধি চাওক। পলিটিক্স, ৰাজনীতি কৰা মানুহখিনি প্ৰত্যেক মানুহে নিজৰ নিজৰ কেৰিয়াৰ, মানে যিমানবোৰ মানুহ আছে সকলোৱে নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে এই দুনিয়াখনত আহিছে। কোনোবাই পলিটিক্সৰ মাধ্যমেদি কৰিব, কোনোবাই XYZ, মানে যোনে যি কৰিব তেওঁ নিজৰ জীৱনটোৰ কাৰণে কৰে। এতিয়া এই মুখ্যমন্ত্ৰী ৰূপে অসমত এজনক দি থৈ যাব নালাগিব। এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভূপেন বৰা ডাঙৰীয়াক বিচাৰি ওলাইছে। 2031 এই পীযুষ হাজৰিকা বা জয়ন্ত মল্ল ডাঙৰীয়াহঁতে হেৰি খেলিব, MP খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইবিলাক নেশ্যনেল লিডাৰ হ'ব।
MP খেলিব। আৰু ইয়াতে 31 যে অখিল গগৈ বিৰোধী পাৰ্টিত থাকিম বুলি যে ক'লে, এইটো বিৰোধী হ'ব ভূপেন বৰা ডাঙৰীয়াৰ লগত। মানে ভূপেন বৰাই বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হ'ব, এই কথাটো ৰাইজে জানি থওক। এজন ৰাজনীতিক কৰা মানুহে সদায় ৰাজনীতিক কৰা মানুহকহে মৰম আদৰ কৰে আৰু তেওঁৰ ফিউচাৰটো বনাই থৈ যাব। অসমত তেনেকুৱা আৰু নাই ন। মুখ্যমন্ত্ৰীৰ চেহেৰাত কোন আছে? কোন আছে? ভূপেন বৰা ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাই থৈ যাব। যদিও জয়ন্ত মল্লই ভাবি আছিল মই মুখ্যমন্ত্ৰী হ'ম, এইটো সপোন। তেওঁ MP হ'ব। MP হয় কেন্দ্ৰৰ পৰা মুখ্যমন্ত্ৰী, আজিৰ মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব। অশোক সিংঘালো যাব পাৰে। অসমৰ নতুন নতুন MLA জন্ম পাব। 3জন মানুহৰ নাম মই এতিয়াই ঘোষণা কৰিব পাৰোঁ। মই গিৰি পৰিয়ালৰ লোক, মই আজি ফিউচাৰটো কৈ দিওঁ, ভালকৈ শুনিব। আৰু বিজেপি মানুহে যদি মোৰ এই ভিডিঅ'টো চায়, ভিডিঅ'টো সেই 3জন ব্যক্তিলৈ শ্বেয়াৰো কৰি দিব। সেই 3জন ব্যক্তিৰ মই নাম 3টা কৈ দিওঁ। সুৰঞ্জন দত্ত, জুৰি শৰ্মা বৰদলৈ, ৰঞ্জীৱ কুমাৰ শৰ্মা। এই 3জন ব্যক্তি 31ৰ আহিব লগা বিধায়ক, নতুন বিধায়ক। বাধা বিঘিনি অলপমান আছে, এইবিলাক মন্দিৰত গৈ ভগৱানৰ তাতে গৈ অলপ ল'লে তেওঁলোকৰ হ'ব। ভূপেন বৰা অসমৰ মুখ্যমন্ত্ৰী হ'ব। আৰু আজিৰ মুখ্যমন্ত্ৰী কেন্দ্ৰ চৰকাৰত গৈ গৃহ মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয় সেইবিলাক তেওঁ চাব। আজিৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ লোভ তেওঁ নকৰে, হৈ গ'ল। সেইবিলাক ওপৰত যাব। ওপৰত গ'লে মানে অসমৰ এটা মুখ্যমন্ত্ৰী দি থৈ যাব লাগিবতো। বিৰোধীও দি থৈ গৈছে। বিৰোধী কাক দি থৈ গ'ল? অখিল গগৈ। এই কথাবিলাক চিন্তা কৰিব লাগিব অসমৰ ৰাইজে। কেৱল সেই দৰমহাকেইটা লৈ গাঁৱৰ 25 বিঘা মাটি বিক্ৰী কৰি গুৱাহাটী টাউনত আহি, আৰু এবাৰ শুনক, গাঁৱৰ 25 বিঘা মাটি বিক্ৰী কৰি গুৱাহাটীত আহি ফ্লেট এটা লৈ এই মাছৰ কাৰ্টুনত, এই যে বগা বগা মাছৰ কাৰ্টুনত খেতি কৰি লাভ নাই। বুজি পালে? ভাল চিন্তা কৰক দেশৰ। ভাল চিন্তা কৰিলে প্ৰত্যেক মানুহকে আঁকোৱালি ল'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আহিব লগা CM এজনক তেওঁ আমাৰ চকুৰ আগত থৈ গ'ল। বেয়া পাব লগা কি আছে? তেওঁ কংগ্ৰেছ বিজেপিৰ লগত আমাৰ বেয়া পাব লগা নাই নহয়। অসমৰ, ভাৰতৰ যিজন মানুহে কাম কৰিব, সেইজন মানুহকে আমি আঁকোৱালি ল'ম। মই যি 3জন গৰাকীৰ মানুহৰ নাম মই কৈছিলোঁ, সুৰঞ্জন দত্ত, জুৰি শৰ্মা বৰদলৈ আৰু আপোনাৰ ৰঞ্জীৱ কুমাৰ শৰ্মা, তেওঁলোকৰ ফিউচাৰ পোহৰ, ব্ৰাইট। এই 3জন ব্যক্তিক ৰাজনীতিক কৰা মানুহে, সৰু সৰু ৰাজনীতিক নেতাবিলাকে যদি তেওঁ 3জন মানুহৰ লগত যদি জড়িত হয়, তেওঁলোকৰো ফিউচাৰ হ'ব। বুজি পালে? আৰু এটা কথা, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কেন্দ্ৰত শাসনভাৰ কৰিব, তেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াও থাকিব, জয়ন্ত মল্ল ডাঙৰীয়াও থাকিব, অশোক সিংঘাল ডাঙৰীয়াও থাকিব, আৰু XYZ কেইজনমান থাকিব। তেতিয়া কি হ'ব? অসমৰ আৰু ভাৰতৰ, মানে ভালকৈ শুনক দিয়ক, ভাৰতৰ ৰাজধানী দুটা হ'ব। ভাৰতৰ ৰাজধানী দুটা হ'ব। এটা, মানুহে যেতিয়া প্ৰশ্ন সুধিব নে ভাৰতৰ ৰাজধানী কি, তেতিয়া ক'ব লাগিব অসম আৰু দিল্লী। 31ত কিয় ক'ব লাগিব? মানে যিকোনো এটা ঠাণ্ডা দিনত
বা গৰম দিনত ঠাণ্ডা দিন ছমাহ এই দুটা দিনত এদিন অসমত হ'ব, এদিন দিল্লীত হ'ব। মানে এতিয়া আমাৰ ভাৰতৰ ৰাজধানী দিল্লী, তেতিয়া কিন্তু ডাবুল হ'ব। আধা মানে অসম হ'ব, আধা দিল্লী হ'ব। কিয় হ'ব সেইবিলাক মানুহে অলপ চিন্তা চৰ্চা কৰকচোন। ঠিক আছে, পলিটিক্সৰ কথা অলপ ভাবক। কেৱল নিজৰ ব্যক্তিৰ কথা ভাবি চিন্তা কৰি থাকিলে লাভ নহ'ব। বুজি পালে? ধন্যবাদ।